হেল্ল' এভৰিৱান, ই কুইবাত চাইন্সৰ প্লেটফৰ্মলৈ মই প্ৰাঞ্জল ছাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিছিলোঁ আগৰ পৰাই বা আগৰ ভিডিঅ'সমূহতো আপোনালোকে দেখা পাইছে যে আমি CUT পৰীক্ষাৰ কাৰণে যে কোৱানছত মানে গোটেই এটা ভিডিঅ'তে গোটেইখিনি বস্তু আমি আলোচনা কৰি আছিলোঁ। আজিও আমি আপোনালোকৰ বাবে তেনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ য'ত আমি গোটেই চেপ্টাৰ এটা মানে ডিছকাশ্যন কৰিম। আজি আমাৰ চেপ্টাৰটো হৈছে কি আমাৰ যে এটা খুব ইম্পৰ্টেণ্ট চেপ্টাৰ নিউৰেল কণ্ট্ৰল এণ্ড কৰ্ডিনেশ্যন। গতিকে নিউৰেল কণ্ট্ৰল এণ্ড কৰ্ডিনেশ্যন চেপ্টাৰটো আজি আমি ডিছকাশ্যন কৰিম। আমি সাধাৰণতে কি কৰোঁ যে এটা চেপ্টাৰ একেলগে ডিছকাশ্যন কৰি কুৱেশ্যনসমূহ ডিছকাশ্যন একেলগে কৰি দিওঁ। হা, চেপ্টাৰটো ডিছকাশ্যন কৰি আমি একেলগে কুৱেশ্যনৰ 10টা বা 12টা কুৱেশ্যন বা 15টা কুৱেশ্যন আমি ডিছকাশ্যন কৰোঁ। কিন্তু এই চেপ্টাৰটো অকণমান দীঘল হয়। সেইকাৰণে যদি আজি আমি একেলগে কুৱেশ্যনৰ মানে ডিছকাশ্যন কৰিব যাওঁ, আমাৰ কি হ'ব, প্ৰায় 1 ঘণ্টামান সময় লাগি যাব। গতিকে ইমান সময় দীঘলীয়া ভিডিঅ'টো কৰিব খোজা নাই। সেইকাৰণে আজিৰ ভিডিঅ'টোত আমি অনলি নিউৰেল কণ্ট্ৰল এণ্ড কৰ্ডিনেশ্যনৰ বস্তুখিনি আলোচনা কৰিম। মানে গোটেইখিনি বস্তু আমি ৰিভাইজ কৰিম। নেক্সট যিটো আমাৰ ভিডিঅ' আহিব তাত আমি ইয়াতে 15টা বা 20টা আমি কুৱেশ্যন ডিছকাশ্যন কৰি ল'ম, যাতে আমাৰ কনচেপ্টবোৰ ক্লিয়াৰ হয়, লগতে আমাৰ কি হয়, আমাৰ বস্তুখিনি আমি চল্ভ কৰিব পাৰোঁ। গতিকে নিউৰেল কণ্ট্ৰল এণ্ড কৰ্ডিনেশ্যন মানে আমাৰ একচুৱেলি এই চেপ্টাৰটো কি হয়, আমাৰ মানে নিউৰেল চিষ্টেমটোৰ লগত বা আমাৰ নাৰ্ভ চিষ্টেমৰ লগত আমাৰ অকণমান কি হয়, জড়িত হয়। গতিকে আমি বস্তুখিনি ষ্টেপ বাই ষ্টেপ বুজিব যাওঁ। যিসকলে আমাৰ ভিডিঅ' আগতে চাইছে তোমালোকে নিশ্চয় গম পাইছে যে আমি এই CUTৰ কাৰণে ভিডিঅ' আমি কণ্টিনিউৱাছ আনি আছোঁ, য'ত আমি এটা চেপ্টাৰ এইদৰে ডিছকাশ্যন কৰোঁ। আমি একদম মানে ব্ৰিফলি আমি চাওঁ বস্তুখিনি, যাতে আমাৰ বস্তুখিনি আমি পঢ়ি অহা বস্তুখিনি আমাৰ এবাৰ ৰিকল হৈ যায়। আমি অলৰেডি যিখিনি বস্তু পঢ়ি আহিছোঁৱে সেইখিনি আমি জাষ্ট এবাৰ মনত পেলোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। গোটেইখিনি বস্তু অলৰেডি তোমালোকে যিহেতু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অলৰেডি দিছা, তোমালোকে যিহেতু মানে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত এপিয়াৰ হৈছে, তোমালোকৰ নিশ্চয় গোটেইখিনি বস্তু ৰিভাইজ আছে। আকৌ এবাৰ পৰীক্ষাৰ আগে আমাৰ যাতে গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যায়, তাৰ কাৰণে আমি এই কোৰ্চটো লৈ আহিছোঁ। গতিকে আমি আৰম্ভ কৰোঁ যে ইন্ট্ৰডাকশ্যন টু দ্য নিউৰেল কণ্ট্ৰল এণ্ড কৰ্ডিনেশ্যন। যে the nervous system controls and coordinates the activity of the body, responsible for receiving stimuli, processing information and generating responses. So যে আমি এটা বা আমি বুলি নহয়, এটা নৰ্মেলি এটা জীৱ এটা যে আমি যিদৰে আমাৰ চলা ফুৰা বা আমাৰ নৰ্মেল আমি এটা সাধাৰণভাৱে যিটো চলি থাকোঁ, এই গোটেই আমাৰ প্ৰক্ৰিয়াত আমাক কোনে সহায় কৰে, আমাৰ যিটো নাৰ্ভাছ চিষ্টেমে আমাক সহায় কৰে। যে মই তোমাক কিবা কৈ আছোঁ, মানে ভিডিঅ'ৰ জৰিয়তে তুমি শুনি আছা, তোমাৰ নাৰ্ভাছ চিষ্টেমটোৱে কাম কৰি আছে। মই ধৰি লোৱা ইয়াত খোজকাঢ়ি থাকোঁতে ক'ৰবাত যদি মই দুখ পাই যাওঁ, তেতিয়া কি হ'ব, মোৰ লগালগ কি কৰিব, নাৰ্ভাছ চিগনেলে মোক চিগনেল পঠাব। ৰাস্তাৰে গৈ আছোঁ, আমি গাড়ী চলাই গৈ আছোঁ, আমাৰ নাৰ্ভাছ চিষ্টেমে কাম কৰে। গোটেইখিনি প্ৰচেছে আমাৰ কি হয় যে এই নাৰ্ভাছ চিষ্টেমৰ থ্ৰুদি আমাৰ কি হৈ থাকে, কণ্ট্ৰল হৈ থাকে। সেইগতে কৈছে যে নাৰ্ভাছ চিষ্টেম কণ্ট্ৰল এণ্ড কৰ্ডিনেট দ্য এক্টিভিটি অফ দ্য বডি। এতিয়া চোৱা, কণ্ট্ৰল কৰিলে অকল নহ'ব, চিষ্টেম এটা কণ্ট্ৰল কৰিলেও আমি নহ'ব। ধৰি লোৱা মানে মই গাড়ী এখন চলাই গৈ আছোঁ, সন্মুখৰ পৰা বাইক এখন আহিছে, মই দেখা পাইছোঁ, মই গম পাইছোঁ যে সন্মুখৰ পৰা এখন গাড়ী আহিছে। মই চলাই যোৱা গাড়ীখন যদি মই তাক অকণমান টাৰ্ণ কৰি মই বেলেগ ফালেদি নাযাওঁ, মই যদি যাই খুন্দিয়াই দিওঁ, তেতিয়াহ'লে মই গম পোৱাৰ কি মিনিং থাকিল, হয় নে নহয়? সেইকাৰণে অকল কি হ'ব, আমি অকল ষ্টিমুলিটো পালে নহ'ব, তাক আমি কৰ্ডিনেট কৰিব পাৰিব লাগিব। অৰ্থাৎ তোমাৰ সেই ষ্টিমুলি যিটো আমি ৰিচিভ কৰিলোঁ, সেই ষ্টিমুলিটো আমাৰ ব্ৰেইনত যাব লাগিব, প্ৰচেছিং হ'ব লাগিব, প্ৰচেছিং হৈ পেলাই আমাক বাকী আমাৰ যি বডি পাৰ্ট আছে, সেই বডি পাৰ্টলৈ আহিব লাগিব, আৰু ফাইনেলি আমাৰ একশ্যনটো গোটেই প্ৰক্ৰিয়াটো মানে সম্পন্ন হ'ব লাগিব। তোমাৰ হাতখন ধৰি লোৱা অকণমান কিবা এটা গৰম বস্তুত লাগি গ'ল, তুমি হাতখন গৰম বস্তুত লাগিছে বুলি তুমি গম পাইছা, তুমি কিন্তু তোমাৰ যে বাকী তাৰে পিছৰ ৰিয়েকশ্যনটো কি হ'ব, তুমি মানে সেইটো তুমি যদি প্ৰচেছ কৰিব নোৱাৰা, তোমাৰ কি হ'ব, হাতখন মানে জ্বলি যাব বা পুৰি যাব। সেই গতিকে সেইখিনি প্ৰচেছ কৰা কাৰণে আমাক কি লাগিব, কৰ্ডিনেশ্যন লাগিব। হা, গতিকে আমাৰ এই যিটো চিষ্টেম আছে, গোটেই মেইন চিষ্টেমটোক আমি কি কৰিব পাৰোঁ, তোমাৰ দুটা ভাগত ভাগ কৰিব পাৰোঁ। মানে এইটো মনত ৰাখিবা, টু মেইন চিষ্টেমছ। প্ৰথম হৈছে কি তোমাৰ যে CNS বা চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেম বা পেৰিফেৰেল নাৰ্ভাছ চিষ্টেম বা PNS। গতিকে মনত ৰাখিবা যে চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেম, অৰ্থাৎ আমাৰ গোটেই নাৰ্ভাছ চিষ্টেমটোক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে কি তোমাৰ চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেম, এটা হৈছে কি তোমাৰ পেৰিফেৰেল নাৰ্ভাছ চিষ্টেম। চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেমৰ আণ্ডাৰত কি আহিব, তোমাৰ ব্ৰেইন এণ্ড স্পাইনেল কৰ্ড। অৰ্থাৎ তোমাৰ আমাৰ যিটো ব্ৰেইন আছে, আমাৰ এই গোটেই ব্ৰেইন পাৰ্টটো আহিব তোমাৰ, লগতে তাৰ লগত যিটো এই স্পাইনেল কৰ্ড যি আমাৰ যি কানেক্ট হৈ আছে, সেই ধৰণে এই ব্ৰেইন আৰু স্পাইনেল কৰ্ড আমাৰ কি হ'ব, আহিব। এইটো ব্ৰেইন, এইটো ব্ৰেইন, আৰু এইটো যিটো তোমাৰ স্পাইনেল কৰ্ড। আৰু এই PNS বা পেৰিফেৰেল নাৰ্ভাছ চিষ্টেমত কি আহিব, তোমাৰ নাৰ্ভছ আউটচাইড দ্য CNS। এই অৰ্থাৎ আমাৰ চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেমৰ বাহিৰে আমাৰ যিখিনি নাৰ্ভ আছে আমাৰ বডিত, সেইখিনিক আমি কি বুলি ক'ম, আমি তোমাৰ পেৰিফেৰেল নাৰ্ভাছ চিষ্টেম বুলি কওঁ। অৰ্থাৎ তোমাৰ আমাৰ ফাৰ্ষ্ট শ্লাইডখনত আমি কি বুজিলোঁ, যে আমাৰ গোটেই নাৰ্ভাছ চিষ্টেমটো কি হৈ থাকে, আমাৰ এটা মানে
কন্ট্ৰল এণ্ড কোঅৰ্ডিনেটেড হৈ থাকে যে কিবা এটা ইনফৰমেশ্যন পালে সেইটো প্ৰচেছ কৰি পেলাই নেক্সট কিবা এটা বস্তুলৈ মানে কনভাৰ্ট কৰা হয় আৰু তাৰে বেছিছত কি কৰা হয় একশ্যন বিলাক লোৱা হয় তোমাৰ হা সেইকাৰণে ইয়াত দিয়া আছে যে প্ৰচেছিং যে ৰেচপনচিবল ফৰ সেই বস্তুটো ইয়াত দিয়া আছে যে ৰেচপনচিবল ফৰ ৰিচিভিং ষ্টিমুলি যে কিবা এটা বস্তু একচেপ্ট কৰিলে যে কিবা এটা ইনফৰমেশ্যন একচেপ্ট কৰিলে সেই ইনফৰমেশ্যন প্ৰচেছ কৰিলে প্ৰচেছিং দ্য ইনফৰমেশ্যন সেই ইনফৰমেশ্যনটো প্ৰচেছ কৰিলে এণ্ড জেনেৰেটিং ৰেচপন্স হুম জেনেৰেটিং ৰেচপন্স ইয়াৰ মানে কি তুমি প্ৰথম তোমাৰ হাতখনত যে তোমাৰ গৰম বস্তু লাগিছে তুমি ফিল কৰিলা অনুভৱ কৰিলা তাৰ মানে কি কৰিলা তুমি ষ্টিমুলিটো ৰিচিভ কৰিলা ষ্টিমুলিটো গৰম বস্তু লাগিলে তোমাৰ হাতখন যে পুৰি যাব বা তোমাৰ হাতখন যে জ্বলি যাব সেইটো বস্তু তুমি কি কৰিলা তুমি তোমাৰ ব্ৰেইনে প্ৰচেছ কৰিলে আৰু প্ৰচেছ কৰি তোমাৰ হাতখনক কি কি কৰিলে তোমাক অৰ্ডাৰ কৰিলে যে হাতখন তাৰ পৰা তুমি গুচাই দিয়া মানে সেইটো কি হ'ল তোমাৰ যে একশ্যন সেইটো তুমি কি কৰিলা ৰেচপন্স দিলা তুমি হা সেইগতে তিনটা আমাৰ তিনটা ষ্টেপত এই মানে গোটেই প্ৰচেছটো চলে আমি ষ্টিমুলি ৰিচিভ কৰো আমাৰ প্ৰচেছ হয় আমাৰ ব্ৰেইনত আৰু আমাৰ কি হয় আমাৰ তাৰ এগেইনষ্টত আমাৰ ৰেচপন্স জেনেৰেট হয় মানে এটা কম্পিউটাৰ চিষ্টেম টাইপ ভাবিব পাৰা আমি কিবা ইনপুট দিলো কম্পিউটাৰে প্ৰচেছ কৰিলে আৰু তাৰে বিনিময়ত আমাক কি কৰিলে ৰিজাল্ট দিলে এই গোটেই আমাৰ যিটো মানে চিষ্টেম আছে ইয়াক আমি দুটা ভাগত ভাগ কৰিব পাৰো চেন্ট্ৰেল নাৰ্ভাছ আৰু পেৰিফেৰেল নাৰ্ভাছ চিষ্টেম চেন্ট্ৰেলত কি আহে পৰীক্ষাত এইবিলাক মানে এমচিকিউ এইবিলাক আহি যাব যে ব্ৰেইন এণ্ড স্পাইনেল কৰ্ড আৰু পিএনএছ কি আহিব নাৰ্ভছ আউটসাইড দ্য চিএনএছ বা চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেম গতিকে এইবিলাক বস্তু আমি মনত ৰাখিব লাগিব এতিয়া নেক্সট হোৱা যে ষ্ট্ৰাকচাৰ অফ দ্য নাৰ্ভাছ চিষ্টেম আমি গোটেই নাৰ্ভাছ চিষ্টেমৰ ষ্ট্ৰাকচাৰটো আমি চাব লাগিব তাৰে আগত আমি অকণমান নিউৰনৰ বিষয়ে জানিব লাগিব যে নিউৰন কি হয় ফাংচনেল ইউনিট অফ নাৰ্ভাছ চিষ্টেম চোৱা যে এই নাৰ্ভ বিলাক বা আমাৰ এই যিবিলাক আমাৰ নাৰ্ভ চেল আছে বা আমাৰ নিউৰন আছে এইবিলাক মিলি পেলাই আমাৰ কি হৈছে আমাৰ গোটেই নাৰ্ভাছ চিষ্টেমটো ফৰ্মেশ্যন হৈছে আৰু এই নিউৰনৰ ছবি তোমালোকে একদম এই ক্লাছ 9 মানৰ পৰা পাই আহিছা এই ধৰণৰ ছবি এটা পাই আহি আছা ন তোমালোকে এই ধৰণৰ ছবি কিছুমান তোমালোকে অলৰেডি পাই আহি আছে গতিকে ইয়াত কিছুমান এনেকুৱা ধৰণৰ নোট থাকে গতিকে এইটো আমাৰ কি হয় এটা তোমাৰ নিউৰনৰ ছবি হয় নে নহয় তুমি আঁকিব পাৰা গতিকে ইয়াত তোমাৰ এই নিউৰনৰ বিভিন্ন ধৰণৰ পাৰ্টছ আছে যেনেকে আমাক তাক আমি কিছুমান আমি ডেনড্ৰাইটছ বুলি কওঁ এই ডেনড্ৰাইটছ পাৰ্টটোৱে কি কৰিব ৰিচিভ চিগনেলছ যে আমি অকণমান আগত কৈছিলো যে চিগনেলটো বা ষ্টিমুলি একে বস্তু যে এই নাৰ্ভে কি কৰিব ষ্টিমুলি ৰিচিভ কৰিব ইয়াৰে কোনটো পাৰ্টে কৰিব যে ডেনড্ৰাইটছে এইবিলাক বস্তু বহুত মনত ৰাখিব লাগিব যে ডেনড্ৰাইটছে কি কৰিব আমাৰ ষ্টিমুলি বিলাক ৰিচিভ কৰিব তাৰপিছত আমাৰ যিটো কি আছে চেল বডি আছে না নহয় এই যিটো মাজৰ চেল বডি আছে এই চেল বডি কি কৰিব তোমাৰ কন্টেইন নিউক্লিয়াছ অৰ্থাৎ মানে এই বস্তুৰ কথা কৈছে ইয়াত কি থাকিব আৰু তোমাৰ নিউক্লিয়াছ থাকিব হয় নে নহয় যে একজন ট্ৰান্সমিটছ ইলেক্ট্ৰিকেল ইম্পালছ আৰু একজনে কি কৰিব তোমাৰ এই ইলেক্ট্ৰিকেল ইম্পালছ কি কৰিব তোমাৰ কেৰি কৰিব হা যে একজনে কি কৰিব তোমাৰ ইলেক্ট্ৰিকেল ইম্পালছ কেৰি কৰিব আৰু একজন টাৰ্মিনেলছে কি কৰিব তোমাৰ ৰিলিজ নিউৰো ট্ৰান্সমিটাৰ যে এই অৰ্থাৎ মানে এডাল নাৰ্ভৰ পৰা অৰ্থাৎ এইডালটো অকল আমাৰ নিউৰন নহয় ইয়াত আকৌ কি থাকিব ইয়াৰ পৰা ইয়ালৈ ইয়াত আহিলে আহিলে গ'ল আহি মানে অৰ্থাৎ ইয়াৰ পৰা আহিলে ইয়াৰ পৰা এডাল বেলেগত গ'ল ইয়াৰ পৰা বেলেগত গ'ল কি হ'ব এনেকে আমাৰ গোটেই বডিত কি হ'ব ইনফৰমেশ্যনটো বা আমাৰ ফাইনেলি আমাৰ কি হ'ব মানে আমাৰ নাৰ্ভাছ চিষ্টেমলৈ আমাৰ এই বস্তুখিনি প্ৰচেছিং হ'ব গতিকে এইকেইটা বস্তু তোমালোকে মনত ৰাখিব লাগিব যে ডেনড্ৰাইটে কি কৰে চিগনেলটো ৰিচিভ কৰে একজনে কি কৰে ট্ৰান্সমিট ইলেক্ট্ৰিকেল ইম্পালছ আৰু এই একজন টাৰ্মিনেল যিটো পাৰ্ট আছে ই কি কৰে তোমাৰ নিউৰো ট্ৰান্সমিটাৰ অৰ্থাৎ তোমাৰ এই সিগনেলটো নিউৰো ট্ৰান্সমিটাৰৰ সহায়ত কি কৰে তোমাৰ ট্ৰান্সমিট কৰে হা এই বস্তুটো তোমালোকে জানিব লাগিব গতিকে এইখিনি আমাৰ এই শ্লাইডখনত আমি এইখিনি বস্তু শিকিলো যে আমাৰ কি হয় যে আমাৰ নিউৰো নাৰ্ভাছ চিষ্টেমৰ আমাৰ কি হয় যে ইউনিটটো কি হয় বা ফাংচনেল ইউনিট কি হয় তোমাৰ নিউৰনৰ কি কি পাৰ্ট থাকে নিউৰনৰ ছবিটো মই আঁকি দিলোৱে ডেনড্ৰাইটছ চেল বডি একজন হা তাৰ একজন টাৰ্মিনেল আৰু ইয়াৰ বাহিৰে কি থাকে নোটছ অফ ৰেনভিয়াৰ নহয় মাইলিন এইবিলাক থাকে নহয় এইবিলাক গোটেইখিনি বস্তু ইয়াত দিয়া নাই বাৰু তোমালোকৰ কিতাপখন তোমালোকে যদি উলিয়াই লোৱা এই ডায়েগ্ৰামটো বঢ়িয়াকে দিয়া আছে এবাৰ তোমালোকে চাই লোৱা তাৰ নেক্সট কি আছে টাইপছ অফ নিউৰন যে এই নিউৰনছক আমি কি কৰিব পাৰো আমি নিউৰনছক আমি বহুত ভাগত ভাগ কৰিব পাৰো কি ভাগত ভাগ কৰিব পাৰো যে সেন্সৰি নিউৰন আৰু মটৰ নিউৰন সেন্সৰি নিউৰন আৰু মটৰ নিউৰন সেন্সৰি নিউৰনে কি কৰে যে কেৰি ইম্পালছ ফ্ৰম সেন্সৰি ৰিচিপ্টৰ টু
সিএনএস সেন্ট্রাল নার্ভাস সিস্টেম নহয় যে কি কৰে যে সেন্সৰি নিউৰনে কি কৰে যে তোমাৰ যে সেন্সৰি মানে বিশেষকৈ এইখিনি বস্তু মনত ৰাখা এই এই চেপ্টাৰটো ইম্পৰ্টেন্ট হয় বহুত যে সেন্সৰি ৰিসিপ্টৰটো সিএনএস যে সিএনএস লৈ কি কৰে এই ইনফৰমেশন বিলাক কোনে কেৰি কৰিব এই আমাৰ যিবিলাক সেন্সৰি নিউৰন আছে যেনেকৈ নিউৰনছ কেৰিং পেইন সিগনেল অৰ্থাৎ তুমি হাতত দুখ পালা ভৰিত দুখ পালা এই সিগনেল বিলাক কোনে আমাৰ চেন্ট্ৰেল নাৰ্ভাছ সিস্টেমলৈ কেৰি কৰিব এই সেন্সৰি নিউৰন বিলাকে আমালৈ কেৰি কৰিব নেক্সট কি আছে যে মটৰ নিউৰনছ কেৰি ইম্পালছেছ ফ্ৰম সিএনএস টু মাসল অৰ গ্ল্যান্ডছ চোৱা এতিয়া আমাৰ চেন্ট্ৰেল নাৰ্ভাছ সিস্টেমৰ পৰা এই ইনফৰমেশনটো লৈ কোনে আহিব আমাৰ মাসুল বিলাকলৈ আমাৰ মাসুল বা আমাৰ বডি যিবিলাক গ্ল্যান্ড আছে তালৈ সেইবিলাক কোনে আনিব মটৰ নিউৰন অৰ্থাৎ নিউৰন ষ্টিমুলেটিং মাসল কন্ট্ৰাকশন বা ইন্টাৰ নিউৰন এইটো বেলেগ হয় বাৰু যে কি হয় যে তোমাৰ চোৱা প্ৰথমতে কি হ'ল যে সেন্সৰি ৰিসিপ্টৰে কি কৰিলে ইয়ালৈ আমাৰ কিহলৈ লৈ গ'ল যে তোমাৰ সেন্সৰি এছ আৰ সেন্সৰি ৰিসিপ্টৰে ক'ত লৈ গ'ল সিএনএছত লৈ গ'ল সিএনএছৰ পৰা কিহে লৈ মানে লৈ কিহে আহিছে তোমাৰ মটৰ নিউৰন হয় নহয় মটৰ নিউৰনে এই ইনফৰমেশনখিনি কি লৈ আহিব আৰু ইন্টাৰ নিউৰনছ কানেক্ট সেন্সৰি এণ্ড মটৰ নিউৰন উইথ সিএনএছ গতিকে আৰু এই ইন্টাৰ নিউৰনে কি কৰে তোমাৰ কানেক্ট মটৰ নিউৰন উইথ সিএনএছ গতিকে দুয়োটা কি কৰে কানেক্ট কৰি ৰাখিব গতিকে এইখন শ্লাইডত আমি কি বুজিলো আমি চালো কি তোমাৰ নিউৰনছৰ টাইপ বিলাক সেন্সৰি নিউৰন আৰু মটৰ নিউৰন হয় নহয় সেন্সৰি নিউৰনে কি কৰে তুমি ক'ৰবাত দুখ পাইছা কিবা পাইছা এই ইনফৰমেশনটো তোমাক সেই পইণ্টটোৰ পৰা লৈ সেই ষ্টিমুলিটো তাৰ পৰা লৈ পেলাই আমাৰ যি চেন্ট্ৰেল নাৰ্ভাছ সিস্টেম আছে তালৈ লৈ যাব আৰু তাৰ পৰা প্ৰচেছিং হৈ পেলাই কোনে আহাত সহায় কৰিব তোমাৰ এই মটৰ নিউৰনে আৰু ইন্টাৰ নিউৰনে কি কৰিব কানেক্ট সেন্সৰি এণ্ড মটৰ নিউৰন উইথ সিএনএছ গতিকে কি কৰিব কানেক্ট এটা কৰিব নেক্সট কি আছে চোৱা যে স্ট্ৰাকচাৰ অফ ব্ৰেইন ইয়াত চোৱা তোমালোকে ডায়েগ্ৰাম তোমাৰ কিতাপত দিয়া আছে এই ডায়েগ্ৰামটো তোমালোকে ভালকে এবাৰ চাই ল'বা ইয়াত মই ডায়েগ্ৰাম দিয়া নাই বাৰু ডায়েগ্ৰামটো দিলে অকণমান মানে ঠাইটো সেই হয় কাৰণে মই দিয়া নাই বাৰু মই বস্তুখিনি লিখি দিছো যাতে তোমালোকৰ নোট ফৰ্মত থাকি যায় অকণমান যে ইয়াত চোৱা মই কি কি দিছো যে মেইন যিখিনি বস্তু দিয়া আছে যে চেৰিবেলাম মেডুলা অবলাংগাটা ডায়েনচেফালাম গতিকে ইয়াত একেলগে বস্তুখিনি ক'ত কেনেকে কি আছে দিয়া আছে এইখিনি ব্ৰেইনৰ কিছুমান মেজৰ পাৰ্ট হয় জানো যে কি হয় যে চেৰিবেলাম কি হয় তোমাৰ লাৰ্জেষ্ট পাৰ্ট নহয় লাৰ্জেষ্ট পাৰ্ট কন্ট্ৰল সেন্সৰি এণ্ড মটৰ ফাংচন যে এই চেৰিব্ৰামে কি কৰে আমাৰ ব্ৰেইনৰ চেৰিব্ৰামে কি কৰে তোমাৰ আমাৰ এই যিবিলাক সেন্সৰি আৰু মটৰ ফাংচন আছে এইবিলাক কোনে কন্ট্ৰল কৰে তোমাৰ আমাৰ এই চেৰিব্ৰামে কন্ট্ৰল কৰে গতিকে পৰীক্ষাত সুধিব যে চেৰিব্ৰামে তলত দিয়া কোনটো কাম কন্ট্ৰল কৰে তোমালোকে ক'ব লাগিব হয় নে নহয় যে চেৰিবেলাম তাৰপিছত আহিলে তোমাৰ চেৰিব্ৰাম আৰু চেৰিবেলাম বেলেগ বেলেগ বস্তু যে চেৰিবেলাম কি কৰে কোঅৰ্ডিনেটছ বেলেন্স এণ্ড পশ্চাৰ যে আমাৰ যিটো বেলেন্স আমি এতিয়া আমি মানুহ এটা থিয় হৈ আছো হয় নে নহয় আমি এইফালেও হালি যোৱা নাই এইফালেও হালি যোৱা নাই বা আমি পৰি যোৱা নাই কাৰণ আমাৰ বেলেঞ্চ এটা আছে আমি এখন চাইকেলত উঠিলে যেতিয়ালৈ আমাৰ বেলেঞ্চটো থাকে তেতিয়ালৈ আমি কি হয় আমাৰ মানুহজন বা মানুহজনী পৰি নাযায় হয় নহয় কিন্তু যেতিয়া আমাৰ বেলেঞ্চ যাব কি হ'ব আমাৰ পৰি যাব গতিকে এই বস্তুখিনি বেলেঞ্চ কৰাত আমাৰ সহায় কৰে মেডুলা অবলাংগাটা কি কৰে চোৱা যে কন্ট্ৰলছ ইনভলুণ্টাৰী একচন আচ্ছা ভলুণ্টাৰী আৰু ইনভলুণ্টাৰী তোমালোকে আগতে পাইছা একচুৱেলি ক্লাছ 12 সেইটো মই কৈ দিছো যে কিছুমান আমাৰ ভলুণ্টাৰী একচন আছে এতিয়া মই এইখন হাত এনেকে নিওঁ এই ধৰণে নিওঁ এনেকে নিওঁ এইটো মোৰ নিজৰ কন্ট্ৰলত আছে কিন্তু এতিয়া মোৰ যিটো হাৰ্ট আছে এই হাৰ্টটো যিটো পাম্প হৈ আছে কন্ট্ৰাকশ্যন ৰিলেক্সেশ্যন এইটো মই যদি ভাবো যে মই 5 মিনিট অলপমান বেছিকে কন্ট্ৰাকশ্যন কৰি দিওঁ অলপমান বেছিকে মানে ব্লাডটো বডিত পুজ হওক অলপ শ্ল' কৰি দিলো সেইটো কোনেও কৰিব নোৱাৰে হয় নে নহয় আমাৰ যিটো মানে কিছুমান যেনেকে আমাৰ মানে লাংছটো হয় নে নহয় এইটো কি হৈছে এবাৰ কি হৈছে কন্ট্ৰেক্ট হৈছে এক্সপান্ড তুমি মানে যদি ভাবা অলপ সময় লাংছটোক ৰেষ্ট দিওঁ অলপ সময় মই একদম কন্ট্ৰেকশ্যন হ'বলৈ নিদিওঁ তুমি নোৱাৰা সি নিজে নিজে হ'বই হয় নে নহয় গতিকে আমি এই যিবিলাক ইনভলুণ্টাৰী একচন আছে সেইকাৰণে ইয়াত দিয়া আছে ব্ৰিডিং তুমি উশাহ নিশাহটো তুমি বোলে অলপ সময় মই 10 মিনিট পিছত ল'ম তুমি সেনেকে থাকিব নোৱাৰা তাৰ হাৰ্ট ৰেট তুমি তোমাৰ হাৰ্টটো তুমি ক'ব নোৱাৰা বা আমি বোলে অলপ সময় 5 মিনিট ৰেষ্ট লৈ লওঁ বুলি তুমি ক'ব নোৱাৰা সি কণ্টিনিউৱাছলি তুমি জন্ম হোৱাৰ দিনাৰ তুমি মানুহে জন্ম নোহোৱাৰ পৰা একচুৱেলি এইটো বিট কৰি থাকে
বায়ুত থাকাৰ পৰা কি হয় তোমাৰ বিট কৰে হাৰ্ট ৰেট চলি থাকে আৰু তুমি একদম মৃত্যুৰ সময়লৈ তোমাৰ কি থাকিব চলি থাকিব আৰু যেতিয়া হাৰ্ট ৰেট বন্ধ তাৰে মানে কি হয় তোমাৰ আমাৰ মানুহ বা যিকোনো জীৱন কি হ'ব তোমাৰ মৃত্যু হ'ব তোমাৰ যে ডায়েনচেফালন আৰু ডায়েনচেফালনৰ কি হয় তোমাৰ কাম কি হয় তোমাৰ যে থেলামাছ যে আৰু হাইপোথেলামাছ ফাংচন ৰেগুলেশ্যন যে কি কৰে থেলামাছে কি কৰে সেন্সৰি ৰিলে আৰু হাইপোথেলামাছে কি কৰে বডি ফাংচন ৰেগুলেট কৰে গতিকে আমি ইয়াত কি পাৰ্টছৰ বিষয়ে পালো যে চেৰিব্ৰাম হা কি কৰে যে লাৰ্জেষ্ট পাৰ্ট কন্ট্ৰল সেন্সৰি এণ্ড মটৰ ফাংচনস তাৰপিছত কি হয় চেৰিবেলাম কন্ট্ৰলস বেলেন্স এণ্ড পশ্চাৰ মেডুলা অবলাংগাটা কন্ট্ৰলস ইনভলুন্টাৰী অ্যাকশন তাৰপিছত ডায়েনচেফালন যে থেলামাছ আৰু হাইপোথেলামাছৰ বিষয়ে আমাক ইয়াতে ক'লে যে চোৱা ইয়াত আমাৰ নেক্সট আমি স্পাইনেল কৰ্ডৰ বিষয়ে জানিব লাগিব স্পাইনেল কৰ্ডনো কি হয় spinal cord located in the vertical column transmits impulse to and from the sorry to and from the brain যে কি কৰে আমাৰ স্পাইনেল কৰ্ড নৰ্মেলি ক'ত থাকিব তোমাৰ আমাৰ এই মানে এই সাইডটো থাকিব তোমাৰ হা ইয়াত তোমাৰ আমাৰ স্পাইনেল কৰ্ড থাকিব এই কি কৰিব তোমাৰ ই ট্ৰান্সমিট ইম্পালস টু এণ্ড ফ্ৰম দা ব্ৰেইন ই কি কৰিব তোমাৰ আমাৰ এই যিবিলাক ব্ৰেইনৰ যিবিলাক ইনফৰমেশ্যন আছে বা যিবিলাক সিগনেল আছে এই সিগনেল বিলাক কি কৰিব তোমাৰ কেৰি কৰিব তাৰে পিছত নেক্সট আছে কি তোমাৰ ৰিফ্লেক্স একশননো কি হয় ৰিফ্লেক্স একশন যে ইনভলুন্টাৰী এণ্ড কুইক ৰেসপন্স কন্ট্ৰল বাই দা স্পাইনেল কৰ্ড এক্সাম্পল নি জাৰ্ক ৰিফ্লেক্স এতিয়া চোৱা ৰিফ্লেক্স একশন মানে এতিয়া আমি কিছুমান কাম ভাবি পিনে কৰো যে মই এতিয়া বৰ্ডত যিটো বস্তু লিখি আছো মই ভাবিছো লিখাৰ আগত যে এইটো বস্তু মই মানে এইটো অট'মেটিকেলি আহে তুমি যদি কিবা এটা বস্তু বহিত লিখি আছা ভাবি লিখি আছা ন মানে ব্ৰেইনে প্ৰচেছিং কৰি আছে এতিয়া মই ধৰা ইয়াত থিয় হৈ আছো মোক পিছফালৰ পৰা কিবা এটা বস্তু হাৰ্ট কৰিলে মই ধৰা মই এনেকে কিবা গম নোপোৱাকে মোক বিন্ধি গ'ল মই এইটো বস্তু বিন্ধি যোৱাৰ পিছত মই লগালগ মই তাতে কিহে বিন্ধিছে কি গোটেইখিনি ভাবি লৈ ৰিয়েক্ট কৰিম নে মই ইনষ্টেণ্টলি লগালগ ৰিয়েক্ট কৰিম যে মই ৰিয়েক্ট কৰি উঠিয়ে মই চাম হা আমি হাতখন যদি জুইত লাগি যায় আমি ভাবি নাথাকো যে যে জুইত লাগিছে দেখোন মানে আমি লগালগ কি কৰো এই ধৰণে একদম লগালগ লাগিছে এতিয়া লগালগ কি কৰো এটা ইনষ্টেণ্ট ৰিয়েক্ট কৰো লাগিছে এই হাতখন কি কৰো টানি আনো বা আমি সেই ধৰণে ৰিয়েক্ট কৰো এই বস্তুটো হৈছে আমাৰ কি তোমাৰ ইনভলুন্টাৰী তুমি মানে ভাবি নকৰা হা এইটো তুমি বোলে ভাবিছা বোলে মই হাতখন ইয়াত জুই লাগিছে হাতখনে এই ধৰণে ধুনীয়াকে তোমাৰ ডিস্ক কৰি আনো সেই ধৰণে নহয় মানে তুমি তোমাৰ ইনষ্টেণ্টলি আহিব বা এটা বস্তু লক্ষ্য কৰা যে মানুহে যেতিয়া ধৰা চাইকেল চলিলে পৰি যায় গাড়ীৰ পৰা পৰে এটা মানুহজনে বা মানুহজনীয়ে কি কৰে গম নোপোৱাকে এটা মানে পজিশ্যনত আহি যায় হা আমি মানে কিছুমান বস্তু আমাৰ নিজে নিজে আমি গম নোপোৱাকে এটা পজিশ্যনত আহি যাওঁ যাতে আমি আমাৰ বডিটো একদম মানে মিনিমাম ডেমেজ মানে যাতে হয় তোমাৰ হা সেইটো গম নোপোৱাকে হয় তুমি গম নোপোৱা গতিকে এই বস্তুটোত আমাক কি হয় আমাৰ তোমাৰ কোনে সহায় কৰে আমাক স্পাইনেল কৰ্ডে সহায় কৰে তোমাৰ একচুৱেলি এই বস্তুটো আমাৰ ব্ৰেইনে নহয় এই বস্তুটো আমাক কোনে সহায় কৰে তোমাৰ আমাৰ স্পাইনেল কৰ্ডে সহায় কৰে গতিকে এইটো বস্তু মনত ৰাখিবা যে আমাৰ বাকীখিনি কাম যদিও আমাৰ ব্ৰেইনে কৰে আমাৰ কিন্তু এই যিখিনি ৰিফ্লেক্স একশনৰ কাম আমাৰ এইখিনি কি হয় তোমাৰ আমাৰ স্পাইনেল কৰ্ডে কৰে এই খুব এটা মানে মানে কনফিউজন হয় বস্তুটো একচুৱেলি এতিয়া চোৱা ইয়াত আমি যিখিনি বস্তু ইয়াত আলোচনা কৰি আছো ইয়াত তোমালোকৰ যদি এই বস্তুখিনি তোমালোকে আমাৰ PDF বিচাৰা আমাৰ এই যিটো কুইপাত চায়েন্স নামৰ চেনেল আছে টেলিগ্ৰামত ইয়াত তোমালোকে এই স্কেনাৰটো স্কেন কৰি পেলাই জইন হ'ব পাৰিবা আৰু তাত তোমালোকে আমাৰ এই PDF সমূহ এই ভিডিঅ'টোৰ বাহিৰেও যিসমূহ আকৌ ভিডিঅ' মানে আমাৰ আহিব বা যিসমূহ ভিডিঅ' অলৰেডি আমাৰ আহিছে আমাৰ বেলেগ ফিজিক্স কেমেষ্ট্ৰি মেথছৰ ভিডিঅ'সমূহ যিবিলাক ইয়াত আমাৰ আহি থাকে আমাৰ চেনেলত সকলো মানে বস্তুৰে PDF তোমালোকে ইয়াত পাবা সেইকাৰণে আমাৰ চেনেলটো তোমালোকে জইন হৈ ল'বা ইয়াৰ বাহিৰেও আমাৰ যিসমূহ কোৰ্চ আছে সেইবিলাকৰ বিষয়ে জানিব খুজিলেও তোমালোকে এই নাম্বাৰসমূহত ফোন কৰি মানে ইনফৰমেশ্যন ল'ব পাৰা লগতে তোমালোকক ক'ব খুজিছো যে যিহেতু আমিও বহু কষ্ট কৰি তোমালোকৰ বাবে ভিডিঅ'সমূহ লৈ আহিছো আশা কৰিছো তোমালোকে আমাৰ ভিডিঅ'সমূহ লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আমাক যাতে আগন্তুক সময়ত তোমালোকক এইদৰে সহায় কৰি থাকিব পাৰো আমাকো উৎসাহ যোগাবা গতিকে আহা আমি ভিডিঅ'টোৰ মাজলৈ আকৌ ঘূৰি যাম গতিকে নেক্সট কি আছে তোমাৰ চিনাপছ চিনাপছ কি হয় দ্য জাংচন বিটুইন টু নিউৰন অৰ্থাৎ এইটো ধৰিলে এটা নিউৰন আছিল এইটো এটা নিউৰন নেক্সট এটা ধৰা তোমাৰ আকৌ নিউৰন এটা আছে এই মাজৰ যিখিনি জাগা এই মাজৰ জাগাখিনিক আমি কি বুলি কওঁ তোমাৰ আমি কওঁ তোমাৰ কি চিনাপছ হয় নহয় এই ইয়াত কি হয় তোমাৰ এইখিনি বস্তু হৈছে নিউৰো ট্ৰান্সমিটাৰ ইয়াত কি থাকে তোমাৰ কিছুমান নিউৰো ট্ৰান্সমিটাৰ থাকে যে কেমিকেল মেছেঞ্জাৰ লাইক এচিটাইল কলিন ডপামাইন চেৰটনিন ইয়াত কিছুমান কি থাকে এই পাৰ্টত কিছুমান কি থাকিব তোমাৰ এই নিউৰো ট্ৰান্সমিটাৰ থাকিব অৰ্থাৎ যিয়ে এই নিউৰনডালৰ পৰা এই নিউৰনডাললৈ ইনফৰমেশ্যনটো আহাত কি কৰিব আমাক সহায় কৰিব অৰ্থাৎ
এইটো এটা নিউৰন আছিল, এইটো এটা নিউৰন, এইটো এটা মানে নিউৰন এনেকে একদম লাগি নাথাকে, অলপমান সামান্য এটা গেপ থাকে। এই নিউৰনডালৰ পৰা এই নিউৰনডালৰ যিটো ইনফৰমেশ্যনটো চাপ'জ ইয়াত কিবা এটা হৈছে, ইয়াৰ পৰা ধৰা মানে ইয়াৰ পৰা ইয়ালৈ এটা নিউৰন, ইয়াৰ পৰা ইয়ালৈ মানে এটা নিউৰন, ইয়াৰ পৰা ইনফৰমেশ্যনটো কেৰি হৈ আহিল, আহি পেলাই যেতিয়া এন পালে ইয়াৰ পৰা ফাইনেলি ইয়ালৈ যাব লাগিব নহয়। এই যিটো গেপ আছে এই গেপখন কি থাকে, কিছুমান নিউৰ ট্ৰেন্সমিটাৰ থাকে, অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈ ইনফৰমেশ্যনটো কেৰি হয়। আৰু এইবিলাক কি হয় তোমাৰ যে এচিটাইল কোলিন ডপামাইন আৰু চেৰটনিন, গতিকে এইবিলাক নিউৰ ট্ৰেন্সমিটাৰ কিবা এক্সাম্পল তোমালোকক সুধিব পাৰে। নিউৰ ট্ৰেন্সমিটাৰে কি কৰে যে এই চিগনেল বিলাক এটা নিউৰনৰ পৰা আনটো নিউৰনলৈ কি কৰে ট্ৰেন্সমিট কৰাত সহায় থাকে। আৰু এইবিলাক মানে দুটা যিটো মানে জাংচন আছে তাক আমি কি বুলি কওঁ তোমাৰ চিনাপ্স বুলি আমি কওঁ। বস্তুখিনি এইবিলাক বস্তু তোমালোকে অকমান মনত ৰাখিব লাগিব। তাৰ আগে কি একচন পটেনচিয়েল, যে আমাৰ এই যিবিলাক ইম্পালছ আছে ইম্পালছ বিলাক আমাৰ কেনেকে জেনেৰেট হয়, যে টেম্পৰাৰী চেঞ্জেছ ইন দ্য ইলেক্ট্ৰিকেল চাৰ্জ এক্ৰছ দ্য নিউৰন মেমব্ৰেন responsible for transmitting impulse, depolarization and repolarization occur during action potential. ইয়াত মই গোটেই প্ৰচেছটো মই ক'ব নাযাওঁ, এইটো একচুৱেলি মই তোমালোকে নিশ্চয় পাছত মানে পঢ়াইছে, তোমালোকক এই ধৰণৰ কিছুমান ডায়েগ্ৰাম আঁকি পেলাই নিশ্চয় পঢ়াইছে। সেইখিনি ক'ব গ'লে একচুৱেলি প্ৰায় 1.45 মিনিট সময় লাগি যায়। এই ধৰণৰ কিছুমান আমি কি আমাৰ কিতাপত তোমালোকক এই ধৰণৰ কিছুমান ডায়েগ্ৰাম দিয়া আছে, এই ডায়েগ্ৰামটো অকণমান তাতে চাই ল'ব তোমালোকে হা, যে কি হয় যে একচন পটেনচিয়েল কি হয় যে টেম্পৰাৰী চেঞ্জ ইন দ্য ইলেক্ট্ৰিকেল চাৰ্জ এক্ৰছ দ্য নিউৰনছ মেমব্ৰেন, যে যেতিয়া এই নিউৰন মেমব্ৰেন বিলাকত মানে মানে বিপৰীত চাইডত ধৰা ইয়াত পজিটিভ আছিল, ইয়াত নিগেটিভ আছিল, কিন্তু ইয়াত কিবা কাৰণত পজিটিভ হৈ গ'ল, এইখিনি জেগাত নিগেটিভ হৈ গ'ল, এই যিটো চেঞ্জ হ'ল এই চেঞ্জটো আমি কি কওঁ, আমি একচন পটেনচিয়েল কওঁ। বহুত একচুৱেলি এইটো প্ৰায় এটা 1.45 মিনিট সময় লগা টপিক একচুৱেলি, যে নাৰ্ভ ইম্পালছ কিদৰে জেনেৰেট হয় আমাৰ বডিত। তুমি যে ইয়াত দুখ পাইছা, মই যদি ইয়াত এনেকে মাৰি দিওঁ, ইয়াত মই যিটো ইম্পালছ জেনেৰেট হয়, মোৰ ব্ৰেইনে গম পাইছে ইয়াত মই দুখ পাই আছো বুলি, এইটো কেনেকে জেনেৰেট হয় তোমালোকৰ একচুৱেলি দিয়া আছে, নাৰ্ভ ইম্পালছ জেনেৰেট কেনেকে হয়। এই কিছুমান একচন পটেনচিয়েলৰ থ্ৰুদি বা দীঘলীয়া প্ৰচেছ আছে, সেই গোটেই প্ৰচেছখিনি আমি ডিছকাশ্যন নকৰো, তোমালোকে ডায়েগ্ৰামটো চালে গম পাবা। এই ধৰণৰ ডায়েগ্ৰাম এটা দিয়া আছে, অকমান কৈ দিছো যে কি হয় টেম্পৰাৰী চেঞ্জ ইন ইলেক্ট্ৰিকেল চাৰ্জ এক্ৰছ দ্য নিউৰনছ মেমব্ৰেন, যে নিউৰনৰ মেমব্ৰেন বিলাক যেতিয়া ইয়াত মই ক'লো নহয় নিগেটিভ 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 পজিটিভ 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 আছিল, ইয়াত পজিটিভ পজিটিভ হৈ গ'ল, ইয়াত নিগেটিভ নিগেটিভ হৈ গ'ল, এইটো চেঞ্জ হ'ল যিটো যে ৰেছপনচিবল ফৰ ট্ৰান্সমিটিং ইম্পালছ, আৰু এইবিলাকৰ কাৰণে কি হয় তোমাৰ নাৰ্ভ ইম্পালছ বিলাক মানে মুভ কৰে। ডিপলাৰাইজেশ্যন এণ্ড ৰিপলাৰাইজেশ্যন অকাৰ ডিউৰিং একচন পটেনচিয়েল, গতিকে কি হ'ব এই যেতিয়া মানে কি হ'ব আমাৰ যেতিয়া নাৰ্ভ ইম্পালছ ক্লিয়াৰ হ'ব তেতিয়া কি হ'ব, ডিপলাৰাইজ হ'ব, ডিপলাৰাইজ হ'ব, এবাৰ ডিপলাৰাইজ হ'ব, এবাৰ ৰিপলাৰাইজ হ'ব। ইয়াৰ পৰা ধৰা কি হ'ল মানে ইয়ালৈ গ'ল, এইখিনি বস্তু আকৌ আগৰ ষ্টেজটো ৰিষ্টৰ হ'ল, আকৌ মানে এটা এইখিনিত এটা কি হ'ল ইমবেলেঞ্চ ক্ৰিয়েট হ'ল। এই ধৰণে কি কৰে এই বস্তুখিনি মুভ কৰি থাকে। গতিকে এই বস্তুখিনি তোমালোকে ইয়াৰ পৰা অকমান কনচেপচুৱেল কুৱেশ্যন আহিব পাৰে। তোমালোকে কি কৰিবা, তোমালোকে ইয়াত তোমালোকৰ যিখিনি কিতাপত দিয়া বস্তু আছে, যিখিনি এই ডায়েগ্ৰামটো অকমান চাবা। যদি এই বস্তুটো কোনোবাই মানে ভালকে বুজিব খোজা যে হাউ নাৰ্ভ ইম্পালছ জেনেৰেট, যদি কোনোবাই বুজি পোৱা নাই, তোমালোকে মোক কমেন্ট ছেকশ্যনত জনাবা, মই তোমালোকৰ বাবে এটা এই মানে টপিকটোৰ কাৰণে এটা ভিডিঅ' লৈ আহিম, যে নাৰ্ভ ইম্পালছ কিদৰে জেনেৰেট হয়। বা ইয়াৰ বাহিৰেও কিছুমান এনেকুৱা ধৰণৰ টপিক আছে তোমালোকৰ, যে কি আছিল এইটো, যে মাচুল কন্ট্ৰেকচন, যে মাচুল কন্ট্ৰেকচন কিদৰে হয়, এই দুটা খুব ধুনীয়া আমাৰ মানে থিয়ৰী। তুমি মানে এই টপিক বিলাক পঢ়িলে যিটো ষ্টেণ্ডাৰ্ড বায়'লজি, যিটো ষ্টেণ্ডাৰ্ড সেই ষ্টেণ্ডাৰ্ডটো মানে ফিল কৰা যায়। এই নৰ্মেল বায়'লজি পঢ়ি মানুহে ভাবে যে একদম ইজি, কিন্তু যেতিয়া মাচুল কন্ট্ৰেকচন পঢ়িব, নাৰ্ভ ইম্পালছ জেনেৰেশ্যন প্ৰক্ৰিয়া পঢ়িব, তেতিয়া ফিল কৰা যায় যে ইয়াৰ মানে বায়'লজি চাবজেক্টটোত সেই ষ্টেণ্ডাৰ্ডটো বুজি পোৱা যায়। গতিকে তোমালোকে যদি বুজি পোৱা নাই এই টপিকসমূহ কমেন্ট ছেকশ্যনত জনাবা, আমি আলোচনা কৰিম। নেক্সট আমি যাব খুজিছো, আহাচোন চোৱা যে নেক্সট আছে কি ৰেষ্টিং পটেনচিয়েল, যে ৰেষ্টিং পটেনচিয়েল কি, যে সেই আগৰ নাৰ্ভ ইম্পালছ জেনেৰেশ্যনৰ লগত জড়িত চেম বস্তু তোমাৰ, ৰেষ্টিং পটেনচিয়েল, the electrical charge difference when a neuron is not transmitting an impulse, যে কি হয় যে তোমাৰ the electrical charge difference when a neuron is not transmitting an impulse, যে তুমি নৰ্মেল অৱস্থাত যেতিয়া থাকে নহয় তোমাৰ, যে খালি কি ধৰক পজিটিভ 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 এই ধৰণে হৈ থাকিব, নিগেটিভ 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 নিগেটিভ, বা এইবিলাক কি হ'ব তোমাৰ যে পজিটিভ 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 পজিটিভ, এইফালে নিগেটিভ নিগেটিভ নিগেটিভ, এই ধৰণে
মানে হৈ থাকে আৰু যাৰ ফলত কি হয় তোমাৰ ৰেষ্টিং পটেনচিয়েল ক্ৰিয়েট হয় যে ইলেক্ট্ৰিকেল চাৰ্জ ডিফাৰেন্স when the neuron is not transmitting an impulse inside the neuron is negatively charged compared to outside যে কিছু inside the neuron is negatively charged অৰ্থাৎ তোমাৰ মই যিটো ফাৰ্ষ্ট ড্ৰ কৰি দিছিলো যে কি হৈছে ভিতৰ ফালে কি হয় তোমাৰ নেগেটিভলি চাৰ্জ হৈ থাকে আৰু বাহিৰ ফালে কি হৈ থাকে তোমাৰ মানে এজ কম্পেয়াৰ টু আউটসাইড যে ভিতৰ পিনে কি হয় বেছিকে নেগেটিভ চাৰ্জ হৈ থাকে আৰু বাহিৰৰ পিনে কি হয় তোমাৰ পজিটিভ চাৰ্জ বেছি থাকে ইয়াত চাৰ্জ ইনফ্লাক্স হয় মানে কি হ'ব যে ইয়াৰ পৰা ইয়াত আহিব ইয়াৰ পৰা ইয়াত যাব যাই পেলাই এটা কি হয় তোমাৰ এটা ডিফাৰেন্স ক্ৰিয়েট হয় আৰু এই ডিফাৰেন্সটো থ্ৰু দি আমাৰ ষ্টিমুলাছটো কেৰি হয় যে ইয়াত আমাক ৰিফ্লেক্স আৰ্ক এটা দিয়া আছে তোমাৰ দা এ চিম্পল নিউৰেল পাথৱে ফৰ ৰিফ্লেক্স একচন যে আমাৰ বস্তুখিনি কিদৰে তোমাৰ আমাৰ একচুৱেলি ট্ৰান্সমিট হৈছে চোৱা ইয়াত বস্তুখিনি ভালকে মানে দিয়া আছে অকমান যে ষ্টিমুলাছ সেন্সৰি ৰিচিপ্টৰ যে ষ্টিমুলাছটো ইয়াত কিবা এটা আমাৰ বডিত কিবা এটা ষ্টিমুলাছ ক্ৰিয়েট হ'ল সেই ষ্টিমুলাছটো কি হ'ব সেন্সৰি ৰিচিপ্টৰলৈ যাব সেন্সৰি ৰিচিপ্টৰলৈ যাব হা সেই সেন্সৰি ৰিচিপ্টৰৰ পৰা কি হ'ব তোমাৰ সেন্সৰি নিউৰন কি হ'ব তাৰপিছত ফাইনেলি যাই পেলাই কি পাব তোমাৰ আমাৰ স্পাইনেল কৰ্ড যাই পাব আৰু এই স্পাইনেল কৰ্ডৰ পৰা কি হ'ব তাত কি হ'ব আমাৰ প্ৰচেছিং হৈ পেলাই কি হ'ব মটৰ নিউৰন নহয় মটৰ নিউৰনৰ পৰা আমাৰ কি হ'ব আকৌ মানে আমাক আমানটো দিব যে তোমাৰ হাতখনত জুই লাগি আছে তুমি বা হাতখন পৰিছে তুমি হাতখন তাৰ পৰা টানি আনা আৰু ফাইনেলি আমাৰ কি হ'ব এফেক্টৰ বা আমি কিবা এটা কৰিম যে চোৱা ইয়াত দিয়া আছে উইথড্ৰল ৰিফ্লেক্স ফ্ৰম এ হট অবজেক্ট যে আমি কি হ'ব যে প্ৰথম পালো পাই পেলাই আমি কি হ'ল আমাৰ স্পাইনেল কৰ্ডে কি কৰিলে অৰ্ডাৰ দিলে হয় নে নহয় আৰু সেই অৰ্ডাৰটো কিহৰ থ্ৰু দি আমাৰ বডিলৈ আহিল যে মটৰ নিউৰনৰ থ্ৰু দি আমাৰ বডিলৈ আহিল আৰু ফাইনেলি আমাৰ কি হ'ব এই এফেক্টৰে আমাক কি কৰিব তোমাৰ এই এফেক্টৰে আমাৰ বডিত বা আমাৰ আমি কি কৰিম তাৰ পৰা আমি আমাৰ হাতখন ভৰিখন আমি কি কৰিম তাক উইথড্ৰ কৰিম অৰ্থাৎ মানে এই গোটেই প্ৰচেছটো থ্ৰু দি কি হয় আমাৰ ৰিফ্লেক্স আৰ্কটো ফ'ল' হয় পৰীক্ষাত কিদৰে এই ধৰণে তোমাক দি দিব যে তোৰ কোনটো ধৰণে ৰিফ্লেক্স আৰ্কটো ফ'ল' হয় কোনটো শুদ্ধ আছে চিলেক্ট কৰা তাত সেন্সৰি আৰু মটৰ নিউৰনৰ আমি কিছুমান মানে ভাগ পঢ়িব লাগিব যে সমাটিক নাৰ্ভাছ চিষ্টেম আৰু কি হৈছে আমাৰ মানে এছ এন এছ আৰু এ এন এছ হা যে আমি কি চাব লাগিব যে সমাটিক নাৰ্ভাছ চিষ্টেম আৰু অট'নমিক নাৰ্ভাছ চিষ্টেম ইয়াত আমি কি পাব যে কন্ট্ৰলছ ভলুণ্টাৰী মুভমেণ্ট এক্সাম্পল ৱাকিং ৰানিং তুমি খোজকাঢ়ি আছা দৌৰি আছা কিবা ভাত খাই আছা কিবা কৰিছে এইবিলাক বস্তু আমাৰ কোনে কন্ট্ৰল কৰে তোমাৰ আমাৰ এই যিটো সমাটিক নাৰ্ভাছ চিষ্টেম আছে এই সমাটিক নাৰ্ভাছ চিষ্টেমে আমাৰ এই ভলুণ্টাৰী একচন বিলাক আমাৰ কি কৰে কন্ট্ৰল কৰে তাৰপিছত তোমাৰ অট'নমিক নাৰ্ভাছ চিষ্টেম আমাৰ কি কৰে তোমাৰ কন্ট্ৰলছ ইনভলুণ্টাৰী একচন আমি যিবিলাক অকমান আগতে কৈছিলো ন ইনভলুণ্টাৰী একচন মেইনলি কোনে আমাৰ কন্ট্ৰল কৰে তোমাৰ এই অট'নমিক নাৰ্ভাছ চিষ্টেম অৰ্থাৎ তোমাৰ তুমি আমাৰ হাৰ্টবিট চলি আছে আমাৰ মানে লাংছে ব্লাড পাম্প কৰি আছে তোমাৰ আমাৰ তোমাৰ ধৰা এই বডিত সিগনেল ট্ৰান্সমিট হৈ আছে এইবিলাক কোনে মানে কোনে কৰি আছে তোমাৰ তোমাৰ এই অট'নমিক নাৰ্ভাছ চিষ্টেমে কৰি আছে আৰু এই মই ইয়াত বৰ্ডত লিখি আছো হাত চলাই আছো খোজকাঢ়ি আছো শুই আছো এইবিলাক কি হৈছে আমাৰ তোমাৰ এই সমাটিক নাৰ্ভাছ চিষ্টেমৰ থ্ৰু কি হ'ব তোমাৰ কন্ট্ৰল হ'ব তোমাৰ তাৰপিছত চিম্পেথেটিক আৰু পেৰাচিম্পেথেটিক আছে তোমাৰ যে ফাইট অৰ ফ্লাইট যে কি হ'ব যে এই চিম্পেথেটিকে আমাৰ এই নাৰ্ভাছ চিষ্টেমটা আমাক কি কৰিব ফাইট এণ্ড ফ্লাইট কিবা ধৰা একদম মানে ইমাৰ্জেঞ্চি চিটুৱেশ্যন আহিল ধৰা তোমাৰ একদম ক'ৰবাত ধৰা জুই লাগি গ'ল আমি ধৰা একদম ধৰা ক'ৰবাত এটা ৰুম এটা জুই লাগি গ'ল য'ত মই আছো তাত কি হ'ব মই একদম লগালগ কিবা একশ্যন ল'ব লাগিব দৌৰিব লাগিব একদম মানে ফাইট এণ্ড ফ্লাইট বুজি পোৱা ন এইটো নৰ্মেলি কয় যে মানে ফাইট এণ্ড ফ্লাইট চিটুৱেশ্যন আৰু পেৰাচিম্পেথেটিক কি কৰিব তোমাৰ ৰেষ্ট এণ্ড ডাইজেষ্ট কি কৰিব আমাৰ তোমাৰ ডিক্ৰিজ হাৰ্ট ৰেট অৰ্থাৎ তোমাৰ এই চিটুৱেশ্যন তোমাৰ এই চিটুৱেশ্যন তোমাৰ কিবা হাৰ্ট ৰেট ইনক্ৰিজ হ'ব আৰু এই চিটুৱেশ্যন তোমাৰ কিবা ডিক্ৰিজ হ'ব তোমাৰ নৰ্মেল অৱস্থাত এইখিনি বস্তুৱে ই কাম কৰিব নেক্সট কেছ চোৱা যে কোঅৰ্ডিনেশ্যন ইন প্লেনছ যে প্লেনটোতো আমাৰ কি হয় আমি তোমাৰ এই আমাৰ মানে নাৰ্ভাছ চিষ্টেমৰ কিছুমান বা এনেকুৱা ধৰণৰ কোঅৰ্ডিনেশ্যন দেখিবলৈ পাওঁ যে ইনভলভছ হৰমন লাইক অক্সিন ৰিভাৰিলিন এণ্ড চাইটোকাইনিন হা অক্সিন ৰিভাৰিলিন চাইটোকাইনিন নামৰ এইবিলাক হৰমনে আমাৰ কি কৰে তোমাৰ আমাৰ প্লেনছতো কিছুমান কাম কৰাত সহায় কৰে যেনেকে ফটোট্ৰপিজিম যে আমি ধৰা নৰ্মেলি ঘৰত যদি এডাল গছ ৰুই পেলাই আমি কি কৰো একদম ৰুমটো গোটেই আন্ধাৰ কৰি দিওঁ এখন খিৰিকী কেইফালে ৰাখো এই গছডালে কি কৰিব যোনফালে পোহৰ আছে ন এই পোহৰৰ ফালে মুখ কৰিব এই গছডালে কেনেকে গম পালে সেইফালে যে পোহৰ আছে তুমি মই বাৰু দেখা পাই আছো এইফালে পোহৰ আহি আছে গছডালে কেনেকে গম পালে সেইফালে পোহৰ আছে বুলি গছততো চকু নাই কেনেকে গম পালে যে গতিকে এই যিটো ফটোট্ৰপিজিম আছে গতিকে এইবিলাক বস্তু তোমাৰ
এই হৰমন বিলাকৰ সহায়ত এইবিলাক বস্তু মানে গছে কি কৰে সেই কৰিব পাৰে মানে গতিকে এই বিষয়ে তোমালোকে ক্লাছ 10ত পাই আহিছা ক্লাছ 10ত তোমালোকে এইবিলাক বস্তু অলৰেডি পাই আহিছা এইবিলাক বস্তু অকমান তোমালোকে মানে শেহত মনত ৰাখিবা গতিকে আৰু তোমালোকৰ বেলেগ যিটো চেপ্টাৰ আছে তুমি অক্সিজেনৰ কাম কি জিবাৰেলিনৰ কাম কি চাইটোকাইনিনৰ কাম কি এইবিলাক একচুৱেলি তোমালোকে জানিব লাগে গতিকে সেইটো বস্তু বৰ বিশেষ ক'ব লগা নাই আৰু তাৰ নেক্সট কি আছে তোমাৰ যে ডিজিজ ৰিলেটেড টু নিউৰেল কন্ট্ৰল যে আমাৰ এই নাৰ্ভাছ চিষ্টেমৰ লগত জড়িত কিছুমান বেমাৰৰ বিষয়ে তোমালোকে চাব লাগিব তোমালোকক মই এটা কথা ইয়াতে কৈ থব খুজিছো যে আমাৰ যিটো হিউমেন ফিজিঅলজি পাৰ্ট আছে হিউমেন ফিজিঅলজি পাৰ্ট আছে তোমালোকৰ ক্লাছ 11ৰ যিটো অলপ লাষ্টৰ যিকেইটা চেপ্টাৰ আছে তাত তোমালোকে যিসমূহ বেমাৰৰ বিষয়ে আছে তোমালোক প্ৰত্যেকটো চেপ্টাৰতে তোমালোকক মানে 4-5টা বেমাৰৰ বিষয়ে তোমালোকক দিয়া আছে এই বেমাৰ কেইটাৰ বিষয়ে তোমালোকে নচোৱাকে একো পৰীক্ষা দিবই নাযাবা নিট দিব যোৱা চিইউটি দিব যোৱা বা বেলেগ সেই ধৰণৰ যিবিলাক কম্পিটিশ্যন মানে থকা এক্সাম তোমালোকে দিবলৈ যাবা যিবিলাকৰ চিলেবাছটো মানে ক্লাছ 12ৰ মানে বায়লজি থাকে য'ত তোমাৰ এই ডিজিজ কেইটা নচোৱাকে তোমালোকে নাযাবাই এই ডিজিজ কেইটাৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন তোমালোকে পাবাই একদম 100% মানে প্ৰত্যেক বছৰে প্ৰত্যেকটো আহি আছে কোনটোহে ডাইৰেক্ট ক'ব নোৱাৰি কিন্তু বহুতটা দিয়া আছে ন সেই গতিকে প্ৰত্যেকটো চেপ্টাৰৰ পিছফালে 4টা-5টা দিয়া আছে যেনেকে ইয়াত তোমাৰ আমাৰ নিউৰেল কন্ট্ৰলৰ লগত এটা বেমাৰ দিয়া আছে কি পাৰ্কিনছন পাৰ্কিনছন ডিজিজ এফেক্টস মুভমেন্ট ডিউ টু লছ অফ ডপামাইন প্ৰডিউচিং নিউৰন আমাৰ কি হয় তোমাৰ যে মুভমেন্টত এফেক্ট হয় এই বেমাৰটো হলে কি বেমাৰ তোমাৰ যে পাৰ্কিনছন ডিজিজ তোমাৰ পৰীক্ষাত বহুত তোমাক সেই নুসুধে যে পাৰ্কিনছন ডিজিজ হলে তোমাৰ কি হব কি তোমাক জাষ্ট সুধিব যে এইটো কি ৰিলেটেড বেমাৰ হাৰ্ট ৰিলেটেড বেমাৰ নে মানে নাৰ্ভাছ চিষ্টেমৰ লগত মানে হেৰ লগত নে সেই বস্তু তোমাক সুধিব জাষ্ট মনত ৰাখি অলপ চলপ যে মাল্টিপল স্ক্লেৰচিছ গতিকে ইয়াত কি হ'ব তোমাৰ যে ইমিউন চিষ্টেম এটাক দা মাইলিন চিট এফেক্টিং দা নাৰ্ভ মানে ট্ৰেন্সমিশ্যন যে কি হ'ব তোমাৰ এই আমাৰ যিটো মাইলিন চিট থাকে তোমাৰ এই ধৰণৰ কাভাৰ থাকে না তোমাৰ এই ধৰণৰ কাভাৰ থাকে ন নাৰ্ভত আৰু এই বেমাৰটো হলে কি হ'ব তোমাৰ এই যিটো মাইলিন চিট আছে এই মাইলিন চিট বিলাক কি হ'ব তোমাৰ এফেক্ট হ'ব আৰু কি হ'ব তোমাৰ মানে আমাৰ যিটো নাৰ্ভ ইম্পালস যিটো মানে এফিচিয়েঞ্চি তুমি মানে ক'ৰবাত হয়তো কেতিয়াবা দুখ পালেও গমেই নাপাবা ক'ৰবাত খুন্দা খাইছা গমেই পোৱা নাই না মানে বহুত মানুহ বয়স হোৱা মানুহবিলাকৰ এইবিলাক হয় কেতিয়াবা কেতিয়াবা মানে গমেই নাপায় দুখ পাই আছে ক'ৰবাত খুন্দা খাইছে ক'ৰবাত হাতখন জুই লাগি আছে ক'ৰবাত একো মানে জুইত লাগি আছে এইবিলাক মানে মানে গমেই নাপায় তোমাৰ আৰু এইবিলাক হলে এনেকুৱা হ'ব পাৰে কাৰণ আমাৰ তোমাৰ যদি মানে নাৰ্ভ ইম্পালস বিলাক কেৰি নহয় ভালকে যদি মানে প্ৰপাৰলি কি হয় মানে নাৰ্ভ ইম্পালস বিলাক যদি তোমাৰ কেৰি নহয় তুমি তেতিয়া হয়তো তুমি এইবিলাক বস্তু গমেই নাপাবা সেইকাৰণে আমাৰ কি হয় এই বস্তুখিনি আমি জনাত হোৱা দৰকাৰ আৰু বিশেষকৈ বাকী যিকেইটা বেমাৰ আছে সেইকেইটা বেমাৰ তোমালোকে ইয়াত চাবা মই ইয়াত দি দিছো তোমালোকক গতিকে আমি গোটেই চেপ্টাৰটো একদম কম সময়ত এই 25-30 মিনিটৰ ভিতৰত আমি এই ইমান দীঘল চেপ্টাৰ এটা মই তোমালোকক শেষ কৰিব মানে চেষ্টা কৰিছো গতিকে 30 মিনিটত গোটেই চেপ্টাৰটো একদম গোটেই কনচেপ্ট বুজাই দিয়াটো সহজ নহয় যিহেতু সময় যথেষ্ট কম পৰীক্ষালৈ বেছি দিন নাই গতিকে একদম কম সময় জাষ্ট তোমালোকৰ যাতে ৰিভাইজ হয় মানে মনত আহে এই বস্তুটো আমি পঢ়িছো বা এই বস্তুটো আমি চাইছো সেইকাৰণে এই বস্তুখিনি তোমালোকক মই এবাৰ ৰিকল কৰি দিছো এই চেপ্টাৰটো আমাৰ দীঘলীয়া আছিল কাৰণে আমি কি কৰিলো ইয়াত তোমাক অনলি কনচেপ্টখিনি ডিছকাছ কৰিলো তোমালোকে এবাৰ পঢ়ি চোৱা এই চেপ্টাৰত বহুত এক্সাম্পল দিয়া আছে এক্সাম্পল বিলাক মাৰ্ক কৰা আৰু মুখস্থ কৰা এই চেপ্টাৰটোৰ ওপৰত ডিপেণ্ড কৰা মই তোমালোকৰ বাবে 15টা বা 20টা কুৱেশ্যন নেক্সট যিটো আমাৰ ভিডিঅ' আহিব তাত মই লৈ আহিম তাত আমি অনলি কুৱেশ্যনে ডিছকাশ্যন কৰিম তাত আমি মানে অলৰেডি যিটো আমাৰ মানে কনচেপ্টখিনি ডিছকাশ্যন হৈ গ'ল আমি তাত অনলি কুৱেশ্যন ডিছকাছ কৰিম গতিকে আজিলৈ ইয়াতে সামৰণি মাৰিছো ধন্যবাদ থেংক ইউ তোমালোকে আমাৰ ভিডিঅ'ত লাইক কৰিবা আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ থেংক ইউ